কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা হাতীৰ জাকে ইতিমধ্যে জনাঞ্চলত আশ্ৰয় লৈছে বিশ্বনাথত আৰু বিশ্বনাথৰ দগাঁও চাপৰিত ইতিমধ্যে এই হাতীৰ জাকটোৱে আশ্ৰয় গ্ৰহণ কৰি আছে আৰু এই দৃশ্য আমি দেখুৱাইছোঁ দগাঁও চাপৰিৰ পৰা প্ৰায় ৩০ৰ পৰা ৪০ জনীয়া এটা হাতীৰ দল আৰু ইতিমধ্যে বন বিভাগৰ লোক আহি এই স্থানত উপস্থিত হৈছেহি আৰু আমি দৃশ্য দেখুৱাই আছোঁ এয়া হাতী খেদিবৰ কাৰণে চেষ্টা চলাই আছে এয়া বন বিভাগৰ দলে আৰু হাতী জাকটোত কেইবাটাও পোৱালি দেখিবলৈ পোৱা গৈছে আৰু ৩০ৰ পৰা ৪০ জনীয়া এটা হাতীৰ জাক কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা এই হাতীৰ জাকটো ওলাই আহিছে আৰু ইতিমধ্যে চেষ্টা চলাই থকা হৈছে এই অঞ্চলৰ পৰা খেদি পঠিওৱাৰ কাৰণে কিন্তু এই অঞ্চলতে এতিয়া এই গাঁওখনৰ ভিতৰতে এই হাতীৰ জাকটোৱে আশ্ৰয় গ্ৰহণ কৰি আছে আৰু খাদ্যৰ সন্ধানত আচলতে এই হাতীৰ জাকটো ওলাই আহিছে ইয়াত স্থানীয় ব্যক্তি আছে আপোনাৰ ঘৰৰ পিছফালে আচলতে হাতীৰ জাকটো আছে কেতিয়া আহিছিলে আজি প্ৰায় আমি খোৱা পা উঠিছিলোঁ প্ৰায় ৬টা মানে ৫:৩০ বজাৰ পৰা আমাৰ বাৰীত আহি সোমাই ইয়াতে আছে আৰু এটা ফালৰ পৰা ভালো লাগিছে এটা ফালৰ পৰা বেয়াও লাগিছে কাৰণ আমি এইখিনি বহুত আশাৰে জেনেটিকেলি মডিফাইড কৰি পেলাই এয়া চেগুন পুলি দেখিছে এয়া জেনেটিকেলি মডিফাইড পুলি এইখিনি লগোৱা হৈছিলে এই বাৰীখন বহুত আশাৰে কিন্তু মানে এইখিনি অলপ খাদ্যৰ সন্ধানতে কিছু ভাঙিছে নষ্ট কৰিছে আৰু লগতে বাগান আছিলে বাগানত আপোনাৰ তামোল পুলি আছিল বহুতখিনি নষ্ট কৰাৰ কাৰণে বেয়াও লাগিছে বহুতখিনি এটা আশা কৰি পেলাই লগোৱা হৈছিল সেইখিনি নষ্ট কৰিছে আৰু নিশ্চয়কৈ আমি এই দৃশ্য দেখুৱাই আছোঁ বন বিভাগৰ লোক আৰু স্থানীয় যি গাঁৱৰ ৰাইজ সকলো এই স্থানত আহি উপস্থিত হৈছে আৰু ইতিমধ্যে বাৰীৰ ভিতৰত এনেদৰে গাঁৱৰ মাজত এই হাতীৰ জাক প্ৰায় ৩০ৰ পৰা ৪০ জনীয়া এটা হাতীৰ জাক আৰু বন বিভাগৰ লোক দেখিবলৈ পোৱা গৈছে ইয়াতে সকলোৱে এই হাতীৰ জাকটো খেদি পঠিওৱাৰ কাৰণে চেষ্টা চলাই আছে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈকে আহিছোঁ ৰাইজক কিন্তু কিছু সচেতন হ'ব লাগিব কাৰণ এটা ৩০-৪০ জনীয়া হাতীৰ জাক ইয়াত ইতিমধ্যে প্ৰৱেশ কৰিছে গাঁওখনত এই হাতী জাকটো এতিয়া আমি চোৱা চিতা কৰি আছোঁ বৰ্তমান আৰু হাতীখিনি দিনৰ ভাগত খেদা নহয় সন্ধিয়া সময়তে যাব যিটো ৰাস্তাই আহিছে সেইটো বাটেই ল'ব তেওঁলোকে সেইটোৱে আৰু ৰাইজে দেখিবলৈ পোৱা গৈছে খেদা কুৰা কৰিবলৈ বা এনেকুৱা ধৰণৰ কিবা কৰিবলৈ বা হাইৰুমি যাতে ৰাইজে নকৰে সেইখিনিও আপোনালোকে নজৰ দিব লাগে সেইখিনিতো আমি ৰাইজক অলৰেডি কোৱা হৈছেই তথাপিও আমি আমাৰ ষ্টাফ সকলোফালে আছে আৰু আমি তদাৰক কৰি থাকিম আৰু যিমানখিনি পাৰোঁ ঠিক আছে হয় ধন্যবাদ আছিলে বন বিভাগৰ কৰ্মচাৰী আৰু আমি এই দৃশ্য দেখুৱাই আছোঁ এয়া এটা হাতীৰ জাক এনেধৰণে বাৰীৰ মাজত এই হাতীৰ জাকটো এতিয়া সোমাই আছে আৰু পুৱাই এই হাতীৰ জাকটো খাদ্যৰ সন্ধানত ওলাই আহিছিলে এনেধৰণে আৰু হাতীৰ জাকটোত কেইবাটাও পোৱালিও আছে আৰু ইতিমধ্যে গাঁৱৰ ৰাইজে উল্লেখ কৰিছে যে ইয়াত তেওঁলোকৰ যিসমূহ খেতি বাতি আছিলে সেইসমূহ ইয়াত নষ্ট কৰা হৈছে আৰু বন বিভাগেই হওক বা আৰক্ষী আৰু স্থানীয় গাঁওবুঢ়া বা যি ৰাইজ সকলো ইয়ালৈকে আহিছে আৰু এই হাতীৰ জাকটো ইতিমধ্যে ইয়াৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা তেওঁলোকে কৰিছে আৰু ইতিমধ্যে জনাইছে বন বিভাগে যে দিনৰ ভাগত হাতীৰ জাকটো খেদি পঠোৱা যথেষ্ট অসুবিধা হ'ব কাৰণ এইটো হৈছে জনাঞ্চল আৰু এই জনাঞ্চলৰ মাজত আহি এনেধৰণে হাতীৰ জাকটো এতিয়া প্ৰৱেশ কৰিছে আৰু এয়া হৈছে বিশ্বনাথৰ দগাঁও চাপৰিৰ পৰিৱেশ আৰু পুৱাৰ ভাগতে এনেধৰণে এই হাতীৰ জাকটো আহিছিলে আৰু এতিয়াও এই হাতীৰ জাকটোৱে এই গাঁৱৰ এখন বাৰীৰ পিছফালে এনেধৰণে আশ্ৰয় গ্ৰহণ কৰি আছে ৩০ৰ পৰা ৪০ জনীয়া এটা হাতীৰ দল আৰু খাদ্যৰ সন্ধানত তেওঁলোক ওলাই আহিছিল আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে বন বিভাগৰ লোক ইয়াত উপস্থিত হৈছে আৰু বন বিভাগে হাতীৰ জাকটো ইয়াৰ পৰা কেনেধৰণে খেদি পঠাব পাৰি তাৰ আচলতে পৰিকল্পনা প্ৰস্তুত কৰি কামত লাগি গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ